কিছুমান এলিমেন্ট আছে যোন কেইটা এলিমেন্ট ম্যাক্ৰো এলিমেন্ট আছে বা মাইক্ৰো এলিমেন্ট আছে সো ম্যাক্ৰো এলিমেন্ট কেইটা তোমালোকে কেনেকৈ মনত ৰাখিবা সো তাৰ কিছুমান মই ট্ৰিক বনাইছো সো সেই ট্ৰিক কেইটা হ'ল ইয়াত তোমালোকে দেখা পাইছা ট্ৰিক কেইটা তোমালোকে দেখা পাইছা যে CHONPCM সো গোটেইটাৰ ফুল ফৰ্ম আছে এটা প্ৰত্যেকটাৰ এটা ফুল ফৰ্ম আছে C মানে কাৰ্বন H মানে হাইড্ৰোজেন O মানে অক্সিজেন N মানে নাইট্ৰোজেন P মানে পটাছিয়াম C দুটা আছে প্ৰথম এটা C আছে লাষ্টৰ সেকেন্ডত এটা C আছে প্ৰথম C টো কাৰ্বন বুজায় আৰু যোনটো লাষ্টৰ সেকেন্ড নম্বৰ এটো ক্যালসিয়াম বুজায় সো এটো তোমালোকৰ CA হলে হয় কিন্তু মানে তোমালোকৰ যোনটো শৰ্ট ট্ৰিক এই ট্ৰিকৰ মতে অনলি C দিছো যাতে তোমালোকৰ ট্ৰিকটো মিলে তো লাষ্টৰ C টো ক্যালসিয়াম এটো তোমালোকে জানিব লাগিব তাৰ পিছত M মানে ম্যাগনেসিয়াম সো এতিয়া ট্ৰিকটো হ'ল তোমালোকে অলপ হিন্দি ট্ৰিকটো মই হিন্দিত বনাইছো সো তোমালোকে অলপ বুজিবলৈ চেষ্টা কৰিবা কোন প্যাৰাসিটামল পিছেগা সো এটো তোমালোকে কোন CHON কোন প্যাৰাসিটামল P মানে প্যাৰাসিটামল পিছেগা CM সো এটো তোমালোকে ট্ৰিকটো মিলাই ল'ব লাগিব কোন প্যাৰাসিটামল পিছেগা তাৰ পিছত যোনটো মাইক্ৰো এলিমেন্ট কেটা হ'ল MO মানে কি মলিবডেনাম B মানে বৰন জিংক Mn Cu NiCl তাৰ পিছত Fe সো ইয়াৰ যোনটো ট্ৰিকটো হ'ল মোহাব্বত জান মান কিউ নিকল ফেকা সো এই ট্ৰিক মতে তোমালোকে যোনটো মাইক্ৰো এলিমেন্ট আৰু ম্যাক্ৰো এলিমেন্ট আৰু মাইক্ৰো এলিমেন্ট এই দুটা মানে এই ইয়াৰ পৰা কোৱেশ্চন মানে আহাৰ চান্স থাকে সো তোমালোকে এই এলিমেন্ট কেটা এনেকে ট্ৰিকৰ সহায়ৰে মনত ৰাখিবা তেনেহলে তোমালোকৰ ভুল নহয় কাৰণ ইয়াৰ পৰা যদি এটাও পাহৰি যোৱা দেন তোমালোকৰ কোৱেশ্চন ৰং হোৱাৰ চান্সেছ থাকে সো এনেকে ট্ৰিক দি পেলাই মনত ৰাখিবলৈ চেষ্টা কৰিবা তাৰ পিছত তোমালোকৰ ইয়াত আছে কিছুমান এক্টিভেটৰ এলিমেন্ট আছে যেনে Mg2+ তাৰ পিছত Zn2+ MO সো ম্যাগনেসিয়াম জিংক আৰু মলিবডেনাম এটা কিহৰ হিচাপে কাম কৰে এক্টিভেটৰ হিচাপে কাম কৰে সো কিছুমান বেনিফিশিয়াল এলিমেন্ট আছে সো বেনিফিশিয়াল এলিমেন্ট কেটা কেনেকৈ মনত ৰাখিবা সো ইয়াত চোৱা বেনিফিশিয়াল এলিমেন্ট কেটা কি দিয়া আছে সোডিয়াম সিলিকন কোবাল্ট সেলেনিয়াম সো এটা কি বেনিফিশিয়াল এলিমেন্ট সো এটা মনত ৰাখাৰ কাৰণে এটা শৰ্ট ট্ৰিক হ'ল কাহনা সিলাছে COHO কাহনা সিলাছে সো ইয়াত ট্ৰিকটো তোমালোকে মানে বনাব লাগিব CO মানে হ'ল কোবাল্ট Na মানে হ'ল সোডিয়াম তাৰ পিছত সিলা S মানে সেলেনিয়াম S সিলাছে Se মানে সেলেনিয়াম আৰু সিলা হ'ল সিলিকন সো বস্তুটো তোমালোকে H টো মানে লগাই দিছো যাতে ট্ৰিকটো মিলে কাহনা সিলাছে সো এনেকে ট্ৰিকৰ হয় তোমালোকে মনত ৰাখিব চেষ্টা কৰিবা এটা হ'ল ক্লোৰোসিস ওয়ান টাইপ অফ ডিজিজ সো ক্লোৰোসিছত কি হয় লস অফ ক্লোৰোফিল সো ক্লোৰোফিলটো কি হয় লস হৈ যায় লিভছত সো হেতু কি বুলি কয় ক্লোৰোসিস বুলি কয় হেতু ওয়ান টাইপ অফ ডিজিজ আৰু তাত কি এলিমেন্ট থাকে Kn S MO Fe Zn Mn Mg সো একেটা এলিমেন্ট থাকে কোত ক্লোৰোসিস যোনটো ডিজিজ হয় তাত থাকে একেটা এলিমেন্ট সো তোমালোকে এই ডিজিজ তোমালোকে এই এলিমেন্টৰ নাম কেটা মনত ৰাখিব লাগিব এটো মোস্ট ইম্পৰ্টেন্ট নেক্সট যোনটো নেক্ৰোসিস মানে হ'ল ডেথ অফ টিস্যু পাৰ্টিকুলাৰলি লিভ টিস্যু সো নেক্ৰোসিস মানে হ'ল তোমালোকৰ যোনটো লিফৰ টিস্যু থাকে সো সেই টিস্যু কেটা মৰি যায় নেক্ৰোসিসত মানে নেক্ৰোসিস মানে ওয়ান টাইপ অফ ডিজিজ মই তোমালোকক অলৰেডি ক'লো সেই ডিজিজত তোমালোকৰ যোনটো প্লান্টছৰ লিভ টিস্যু থাকে সেই লিভ টিস্যু কেটা ডেথ হৈ যায় সো সেই বেমাৰটো কয় নেক্ৰোসিস আৰু যোনটো ক্লোৰোসিস বেমাৰ হয় সেই ক্লোৰোসিস বেমাৰত কি হয় chlorophyll to নাইকিয়া হৈ যায় মানে loss of chlorosis in leaves and in necrosis death of tissue particularly leaf tissue especially leaf tissue পৰা যোনটো টিস্যু মৰে হেতু কয় necrosis আৰু necrosis কাৰ কাৰণে হয় কিছুমান এলিমেন্ট আছে যাৰ কাৰণে necrosis ডিজিজ টো হয় Cu কপাৰ তাৰ পিছত K তাৰ পিছত পটাছিয়াম ক্যালসিয়াম ম্যাগনেসিয়াম সো একেটা এলিমেন্টৰ কাৰণে কি হয় তোমালোকৰ নেক্ৰোসিস ডিজিজ টো হয় নেক্সট তোমালোকৰ আছে ইনহিবিশন অফ সেল ডিভিশন সো ইনহিবিশন অফ সেল ডিভিশন টো কোন কেটা এলিমেন্টৰ কাৰণে হয় পটাছিয়াম নাইট্ৰোজেন S মানে কি সালফাৰ MO মানে মলিবডেনাম সো একেটা বস্তু তোমালোকৰ শৰ্টকাট ট্ৰিকত তোমালোকে কেনেকৈ মনত ৰাখিবা তোমালোকক মই দেখাই আছো তাৰ আগত মই তোমালোকক লাষ্ট যোনটো ডিজিজ হয় এটো দেখাই আছো ডিলে ফ্লাৱাৰিং কাৰ কাৰণে হয় N মানে নাইট্ৰোজেন S মানে সালফাৰ MO মানে মলিবডেনাম সো প্ৰথম কি আছিল ক্লোৰোফিল তো তোমালোকৰ KNS MO Fe Zn Mn Mg এটো তোমালোকে নিজে পাৰিলে ট্ৰিকটো বনাই লবা নেক্সট যোনটো আছে নেক্ৰোসিস তো আছিল Cu K Ca Mg
সো ইয়াৰ যোনটো শ্বৰ্টকাট ট্ৰিক মানে মই পঢ়াৰ সময়ত যোনটো বনাইছিলোঁ সেইকেইটা তোমালোকক মই দেখাই আছোঁ। তোমালোকৰ এইটো ভাল নালাগিব পাৰে, চ' নিজে বনাই ল'বা। কোনে কাক কাটি মাৰিব, চ' এইটো মোৰ মানে এজ পাৰ মাই ভিউজ মই শ্বৰ্টকাট ট্ৰিক হিচাপে মনত ৰাখিছোঁ। চ' নেক্ৰ'চিছ ডিজিজ যোনকেইটা এলিমেণ্টৰ কাৰণে নেক্ৰ'চিছ হয় সেইকেইটা শ্বৰ্টকাট ট্ৰিক মই বনাইছিলোঁ, কোনে কাক কাটি মাৰিব। চ' এইটো শ্বৰ্টকাট ট্ৰিক মই ইউজ কৰিছিলোঁ মই পঢ়ি থকা সময়ত। চ' যোনটো থাৰ্ড নম্বৰ আছে ইনহিবিশ্যন অফ চেল ডিভিশ্যন, সেইটো মই শ্বৰ্টকাট মানে ট্ৰিক বনাইছিলোঁ কেলা ন' স্মকিং। চ' এইটো অলপ লেতেৰা ৱৰ্ড হয় বাৰু, তথাপিও মই মানে একদম মানে মনত ৰখাৰ কাৰণে মই ইউজ কৰিছিলোঁ। তাৰপিছত ডিলে ফ্লাৱাৰিং, তাৰপিছত ডিলে ফ্লাৱাৰিঙত তুমি কেনেকৈ মনত ৰাখিবা, ন' স্মকিং, এন মানে ন', এছ এম অ' মানে স্মকিং। চ' এনেকৈ তোমালোকে মনত ৰাখিব পাৰিবা। চ' নাইট্ৰজেন ফিক্সিং বেক্টেৰিয়া কিছুমান আছে, নাইট্ৰজেন ফিক্সিং বেক্টেৰিয়া। চ' সেই বেক্টেৰিয়াৰ নাম ডাইৰেক্টলি আহি যায়, তোমালোকৰ গোটেইটো পঢ়া দৰকাৰ নাই, মই শ্বৰ্টকাট লিখি দিছোঁ। চ' নাইট্ৰজেন ফিক্সিং বেক্টেৰিয়া মই একদম ধুনীয়াকৈ লিখি দিছোঁ, তোমালোকৰ পঢ়াত একো দিগদাৰ নহয়, তোমালোকে পাৰিলে নোটছটো বনাই ল'বা। নাইট্ৰজেন ফিক্সিং বেক্টেৰিয়া দুটা টাইপৰ থাকে, ফ্ৰী লিভিং আৰু এটা হ'ল চিম্বায়টিক। চ' দুটা টাইপৰ নাইট্ৰজেন ফিক্সিং বেক্টেৰিয়া থাকে, এটা হ'ল ফ্ৰী লিভিং নাইট্ৰজেন ফিক্সিং বেক্টেৰিয়া। ফ্ৰী লিভিং মানে এইটো কাৰো লগত ডিপেণ্ড নহয়, ফ্ৰী লিভিং মানে নিজে নিজে সি নাইট্ৰজেন ফিক্সেশ্যন কৰিব পাৰে। কিছুমান আছে কি চিম্বায়টিক মানে কি কিছুমানৰ লগত মানে এটাই আনটোৰ লগত কম্বাইন হৈ পেলাই নাইট্ৰজেন ফিক্সেশ্যন কৰিব লাগে। ফ্ৰী লিভিংটো মানে কাৰো লগত ডিপেণ্ড নকৰে। চ' ফ্ৰী লিভিং নাইট্ৰজেন ফিক্সিং বেক্টেৰিয়াত দুটা এক্সাম্পল আছে, এটা হ'ল এৰবিক আৰু এটা হ'ল এনএৰবিক। চ' এৰবিক মানে তোমালোকে জানা, এৰবিক মানে অক্সিজেন লাগিব, মানে যোনটো বেক্টেৰিয়া অক্সিজেনৰ ওপৰত ৰিলেটেড মানে অক্সিজেনৰ ওপৰত ডিপেণ্ড কৰে সেইটো এৰবিক বেক্টেৰিয়া বুলি কয়। আৰু এনএৰবিক বেক্টেৰিয়া মানে হ'ল যোন বেক্টেৰিয়া উইদাউট অক্সিজেন মানে অক্সিজেন নথকা এনভাইৰমেণ্টত কাম কৰিব পাৰে, তাক কয় এনএৰবিক বেক্টেৰিয়া। আৰু এৰবিক বেক্টেৰিয়া মই অলৰেডি ক'লোঁ যোনটো অক্সিজেন থকা এনভাইৰমেণ্টত কাম কৰিব লাগিব। চ' ফ্ৰী লিভিং বেক্টেৰিয়া হ'ল এৰবিক আৰু এনএৰবিক। চ' এক্সাম্পল চোৱা, এৰবিক বেক্টেৰিয়া এক্সাম্পল শ্বৰ্টকাট চোৱা, ইয়াতে তোমালোকে মানে বুজি নাপাব পাৰা। এ কেপ, চ' শ্বৰ্টকাট তোমালোকে এইটো অলপ তোমালোকৰ কনফিউজন লাগিব পাৰে। আৰু যোনটো চিম্বায়টিক বেক্টেৰিয়া দুটা টাইপৰ থাকে, এটা হ'ল চিম্বায়চিছ আৰু এটা হ'ল চিম্বায়চিছ উইথ এটা হ'ল চিম্বায়চিছ উইথ লেগুমিনাছ আৰু এটা হ'ল চিম্বায়চিছ উইথ নন লেগুমিনাছ। চ' নাইট্ৰজেন ফিক্সিং বেক্টেৰিয়া কিমান টাইপৰ থাকে, দুটা টাইপৰ থাকে, এটা হ'ল ফ্ৰী লিভিং আৰু এটা হ'ল চিম্বায়টিক। ফ্ৰী লিভিংটো দুটা টাইপৰ থাকে, এটা হ'ল এৰবিক আৰু এটা হ'ল এনএৰবিক। এণ্ড চিম্বায়টিক দুটা টাইপৰ থাকে, চিম্বায়চিছ উইথ লেগুমিনাছ মানে কি তোমালোকে গম পাইছা, কিছুমান লেগুমিনাছ প্লাণ্ট থাকে, যোন লেগুমিনাছ প্লাণ্টৰ লগত বেক্টেৰিয়াকেইটা কম্বাইন হৈ পেলাই কি কৰে, নাইট্ৰজেন ফিক্সেশ্যন কৰে। আৰু এটা হ'ল চিম্বায়চিছ উইথ নন লেগুমিনাছ মানে কি সিহঁতে চিম্বায়চিছ কৰে মানে এটাই আনটোৰ লগত কম্বাইন হয়, কিন্তু কি কৰে প্লাণ্টৰ লগত লগ নালাগে, মানে লেগুমিনাছ প্লাণ্টৰ লগত মানে কম্বাইন নহয়। চ' ইয়াৰ কিছুমান তোমালোকে ডাইৰেক্ট এক্সাম্পল মনত ৰাখিবা। চিম্বায়চিছ উইথ নন লেগুমিনাছ যোনটো হ'ল সেইটো FAN, এফ মানে কি ফ্ৰেংকিয়া, এ মানে কি এলনাছ। চ' এইখিনি বস্তু তোমালোকৰ এক্সাম্পল ডাইৰেক্ট সুধি দিয়ে যে চিম্বায়চিছ উইথ নন লেগুমিনাছ বেক্টেৰিয়া কি হয়, ফ্ৰেংকিয়া এণ্ড এলনাছ, ডাইৰেক্ট কুৱেশ্যন আহি যায়। এতিয়া তোমালোকৰ যে ইয়াত মই শ্বৰ্টকাট ট্ৰিক লিখিছোঁ যে এটো স্মল দি পেলাই চি কেপিটেল, এ কেপিটেল, বি কেপিটেল দিছোঁ, এই বস্তুটো মানে কেনেকৈ তোমালোকে বুজি পাবা। এ কেপ, এ মানে হ'ল চাইনোবেক্টেৰিয়া, এ মানে এনে দিছোঁ মানে চোৱা, স্মল লেটাৰ এ যোনটো দিছোঁ সেইটো তোমালোকৰ ট্ৰিকটো বনাবলৈ দিছোঁ। কেপিটেল যোনটো কেপিটেল লেটাৰ যে যোনকেইটা মই লিখিছোঁ সেইকেইটা এটা এটা বেক্টেৰিয়াৰ নাম বুজায়। চি মানে চাইনোবেক্টেৰিয়া, আৰু এ মানে কি এজোটোবেক্টাৰ, আৰু বি মানে হ'ল এনাবিনা চাইনোবেক্টেৰিয়া দুটা টাইপৰ থাকে, এনাবিনা এণ্ড নষ্টক, আৰু বি মানে হ'ল বেজাৰ নিকিয়া। চ' এৰবিক বেক্টেৰিয়া কিমানটা মানে এৰবিক বেক্টেৰিয়া এক্সাম্পলকেইটা কি হয়, চাইনোবেক্টেৰিয়া, আৰু চাইনোবেক্টেৰিয়াৰ আণ্ডাৰত থাকে এনাবিনা আৰু নষ্টক, আৰু কি এজোটোবেক্টাৰ আৰু বেজাৰ নিকিয়া, এইকেইটা হ'ল এৰবিক বেক্টেৰিয়া ফ্ৰী লিভিং। আৰু ফ্ৰী লিভিং এনএৰবিক বেক্টেৰিয়া কি NRC, এন মানে কি ইয়াত চোৱা, আৰ মানে কি ৰডোস্পাইৰিলাম আৰু চি মানে ক্লোষ্ট্ৰিডিয়াম। চ' এই দুটা তোমালোকে জানিলেই হ'ল। চ' এনটো ইয়াত দিয়া নাই বাৰু, চ' ইমান তোমালোকৰ মানে নাজানিলেও হ'ব। আৰু যোনটো চিম্বায়চিছ উইথ লেগুমিনাছ, ইয়াত কি আছে, বি মানে কি বিন, BSc পঢ়াই, ইয়াত মই শ্বৰ্টকাট লিখিছিলোঁ BSc পঢ়াই। চ' বি মানে কি বিনছ, SC মানে চুইট ক্ল'ভাৰ, এণ্ড পঢ়াই মানে পিচ, ৰড, আৰু জিআৰ মানে ৰডিয়াম, আৰু এ মানে এলফালফা। চ' এইকেইটা তোমালোকৰ এক্সাম্পল, এই এক্সাম্পলকেইটা ডাইৰেক্ট কুৱেশ্যন আহি যায়।